Hello students. So আজি আমি এটা poem পঢ়িম তোমালোকৰ কিতাপখনৰ Legend of the Northland আৰু এই poemটো আমি previous যেটো ভিডিও আছিল previous ভিডিওটোত আমি first ছটা stanza আমি ডিসকাস কৰিছিলো ইতিমধ্যে সো আজি আমি 7 নম্বৰ যেটো stanza আছে সেই stanzaটোৰ পৰা আৰম্ভ কৰিম এটা আমি stanzaটো প্ৰথমতে পঢ়ি চাইলো কি দিন দিয়া আছে চাবাতে So she made a very little cake, but as it baking lay, she looked at it and thought it seemed too large to give away. So here agora ami ki paisilu je Saint Good Peter er kotha paisilu ami teo jetia hei mohila gorakir cottage to ahi uposthit hoisile tar pora teo ki bicharisile he asked the lady for a single cake from her store of cakes. The tire is the store of cakes is a single cake at a time. As a resolution to the inquiry of Saint Peter, she made a very little cake. So she made a very little cake. She made a very little cake. But as it baking lay, বেকিং কৰিছিলে বেকিং কৰা মানে যেতিয়া আমি কিবা বস্তু ড্ৰাই ফ্ৰাই কৰো এটোক আমি বেকিং কৰা বুলি কওঁ স্পেশালি আমি কিহৰ টিপিক্যাল যিবিলাক ওভেন আছে সেইবিলাক যেতিয়া আমি বনাও তেতিয়া তাক আমি বেকিং কৰা বুলি কওঁ আৰু যেতিয়া সেই কেকটো তাই বেকিং কৰিছিলে মানে ভাজিছিলে ফ্ৰাই কৰিছিলে ফ্ৰাই কৰি পেলাই লে কৰিছিলে এটোক লে কৰা মানে কি হয় পুট জেন্টলি সামথিং কিবা বস্তুক আমি ৰাখি থোৱা যেতিয়া তাই হেতু ৰাখিছিলে ভাজি পেলাই যেতিয়া তাই ৰাখিছিলে She looked at it. তাৰপিছত তাই কেকলে এবাৰ চাইছিলে and thought আৰু যেতিয়া তাই কেকলে চাইছিলে সোৱাৰ পিছত তাই ভাবিছিলে আৰু she thought it seemed too large to give away. এই যে কেক আছিল কেকটো তোমাৰ কি আছিল তেতিয়ালে it seemed too large to give away. এটা এটা সিম্পল সেন্টেন্স কৰি দিছে ইয়াত তোমাৰ সদায় কি হৈছে বা ইয়াত টু ইনফিনিটিভ কৰি সিম্পল সেন্টেন্স কৰা আছে যদি আমি এক কমপ্লেক্স লিখোগে লিখোৱা হয় তো it was so large that she could not give away এটো তোমাৰ টু ইনফিনিটিভ কৰা থাকে সদায় টু ইনফিনিটিভ পাছৰ যেটো পাৰ্ট থাকে হেতু তোমাৰ সদায় নেগেটিভ সেন্স তো বুজায় এই ক্লজটো নেগেটিভ সেন্স তো বুজায় এটা গলা টু লাৰ্জ টু গিভ ইট যে কেকটো যেতিয়া ভাজি বেলা তাই ৰাখিছিলে ৰখাৰ পিছত যেতিয়া চাইছিলে তালে সোৱাৰ লগে লগে তাইৰ মনত এটা চিন্তা আহিছিলে হেতু হৈছিলে যে এই কেকটো দেখাত কেনেকুৱা যেন লাগিছে টু লাৰ্জ যেন লাগিছে যথেষ্ট বেছি ডাঙৰ যেন লাগিছে টু গিভ ইট বিতৰণ কৰিব মানে তাই এটা বিতৰণ কৰিব নোৱাৰে গিভ ইট এটা ফ্ৰেজ ডিস্ট্ৰিবিউট কৰাটো বুজায় তোমালোকৰ এটা ফ্ৰেজ নি ইডিয়মছ আছে তাতো তোমালোকে পাবা নেক্সট সেন্টেন্সত আহিব তেতিয়া হেতু লগৰা মনত ৰাখিবা গিভ এৱে কৰা মানে ডিস্ট্ৰিবিউট কৰা তেতিয়া হেতু বেলেগক কেতিয়াও ডিস্ট্ৰিবিউট কৰিব নোৱাৰে গতিকে তাই ফাৰ্ষ্ট সেন্ট পিটাৰৰ যেটো তোমাৰ ইনকুৱাৰী আছিল বা সেন্ট পিটাৰে যেটো তাইৰ পৰা বিচাৰিছিলে হেতু ৰিপ্লাই হিচাপে তাই কি কৰিছিলে তেতিয়ালে এটা কেক বনাইছিল যেটো একেবাৰে সৰুকে বনাইছিল very little cake বুলি কৈছে আৰু কেনে লাহেকে তাই কি কৰিছিলে তাই যেটো হৰ্ড আছিল তাত তোমাৰ বনাইছিল এটো ভাজিছিলে ভাজি পেলাই যেতিয়া ৰাখিছিল ৰখাৰ পিছত কেকটো এবাৰ চাইছিলে চাই পেলাই তাই ভাবিলে যে এই কেকটো কি হৈছে এটো দেখাত বহুত ডাঙৰ যেন লাগিছে ইমান ডাঙৰ যেন লাগিছে যে তাই এই কেকটো বেলেগক দি দিব নোৱাৰে এটো হৈছে আমাৰ 7 নম্বৰ ষ্টেণ্ডাৰ্ড নেক্সট ষ্টেণ্ডাৰ্ড আছে আমি আমি therefore she needed another and still a smaller one but it looked when she turned it over as large as the first had done. There are other things to look at. First, to bonala hetu ta dibo noile hetu kiyo dibo noile hetu dangor boli bhabile. Eta next ki koile saba so therefore she needed another. Needed means work into do. Jete ami kibara bostu তোমাৰ গাও বুলি গলে আমি বুজি পাও না যিবিলাক আমি আটা মুঠি লৈছো ধৰিলো বা আমি পিঠাগুৰি মুঠি লৈছো সেই যেনিকা তোমাৰ পানীৰ লগত মিক্সাৰ কৰি গুৰি যেতিয়া যিবিলাক বস্তু বনাও সেইটো হৈছে দাও সেই তাৰ পৰা তোমাৰ কি কৰিছিল এটা সৰু পিচেছটা বনাইছিল সৰু এটা টুকুৰা এটা লৈছিল therefore she needed
সৰু এটা তাৰ পৰা ডাফটোৰ পৰা সৰু এটা তোমাৰ লাডু বনাই লৈছিলে এণ্ড ষ্টিল অ স্মলাৰ ওৱান তথাপিতো কিন্তু কি আছিলে ইট ৱাজ স্মলাৰ দেন দ্য প্ৰিভিয়াছ ওৱান আগত এটা ভেৰি লিটল কেক বনাইছিলে এইটো আমি পালোঁ ইয়াতে নেক্সট আকৌ এটা কেক বনালে সেই কেক বনাবলৈ তাই নিডেড কৰিব লগা হৈছিলে নিডেড কৰি লৈছিলে আৰু এইটো তোমাৰ কি আছিলে তেতিয়াহ'লে এইটো স্মলাৰ ওৱান বুলি কৈছে ইয়াত তোমাৰ কম্পেৰেটিভ ডিগ্ৰী ইউজ কৰিছে স্মলাৰ ওৱান বুলি কিয় কৈছে এই আগৰটোৰ লগত কম্পেয়াৰ কৰিছে ফাৰ্ষ্টটো যিটো বনাইছিলে সেইটোতকৈ এইটো আৰু বেছি সৰুহে আছিলে বাট ইট লুকড when she turned it over as large as the first had done যেতিয়া তাই আৰু টাৰ্ণ অভাৰ কৰিছিলে যেতিয়া ঘূৰাই দিছিলে পিঠাটো যেতিয়া বা কেকটো যেতিয়া ঘূৰাই দিছিলে ঘূৰাই দিওঁতে তাই কি দেখা পাইছিলে ইট লুকড as large as the first had done যে প্ৰথমটো যিমান ডাঙৰ হৈছিলে কেক এইটো সিমানেই ডাঙৰ হৈ গৈছে যদিও বা এইটো তোমাৰ স্মলাৰ ওৱান বুলি কৈছে এইটো সৰু আছিলে কিন্তু আগৰটোতকৈ কেকটো সৰুকৈ বনাইছিলে তাই কিন্তু যেতিয়া ভাজি মেলি আজৰি হ'ল হোৱাৰ পিছত যেতিয়া এইটো ঘূৰাই দিছিলে ঘূৰাই দিওঁতে তাই দেখা পাইছিলে যে প্ৰকৃততে এইটো কি আছিলে এইটো প্ৰথমতে যিমান ডাঙৰকৈ বনাইছিলে তাই এইটো সিমানেই ডাঙৰ এতিয়া এইটো ডাঙৰ আছিলে কাৰণে এইটো তোমাৰ চেইণ্ট পিটাৰক দিব পৰা নাছিলে গতিকে পিছৰটোত সেইটোৰ সমানেই হৈছে মানে সমানেই ডাঙৰ গতিকে সেইটো তাই পিছৰটো চেইণ্ট পিটাৰক দিব পৰা নাছিল এইটো হৈছে আমাৰ 8 নম্বৰ ষ্টেণ্ডাৰ্ড নেক্সট আমি 9 নম্বৰ ষ্টেণ্ডাৰ্ড চাইছোঁ next standard was right then she took a tiny scrap of dough and rolled it flat and baked it thin as a wafer but she couldn't part with that then she took a tiny scrap of dough তাৰ পিছতে তাই কি কৰিলে তেতিয়াহ'লে প্ৰথমতে দুটা বনালে দুইটা ডাঙৰ যেন দেখা পোৱা গ'ল যাৰ কাৰণে তাই সেইটো চেইণ্ট পিটাৰক দিব নোৱাৰিলে গতিকে 3 নম্বৰ বাৰৰ বাবে তাই কি কৰিছিলে তেতিয়াহ'লে এটা টাইনি স্ক্ৰাপ এটা বনাইছিলে একেবাৰে সৰু স্ক্ৰাপ বুলি ক'লে মই ইয়াত তোমালোকৰ কাৰণে মেইনলি লিখি দিছোঁ চাই ল'ব স্মল পিচ অৰ এমাউণ্ট অফ চামথিং যে কিবা এটা বস্তুৰ যেতিয়া আমি এটা সৰু টুকুৰা ল'ম বা সৰু এটা অংশ ল'ম তেতিয়া আমি কি বুলি কওঁ স্ক্ৰাপ বুলি কওঁ তাই সেই ডাউ যিটো আছিলে তাত তোমাৰ আটা বা পিঠাগুড়িৰ যিটো তোমাৰ পানীৰ লগত মিক্সাৰ আছিলে তাৰ পৰা তোমাৰ কি লৈছিলে তেতিয়াহ'লে এটা সৰু টুকুৰা এটা লৈছিলে এটা টাইনি স্ক্ৰাপ বুলি কৈছে এইটো সৰু এটা টুকুৰা আছিলে সৰু টুকুৰা এটা তাই লৈছিলে এণ্ড rolled it flat আমি চবেই ৰুটি বনাইছোঁ দেখিছোঁ কেনেকৈ বনাওঁ গতিকে সেই যিটো টাইনি স্ক্ৰাপ আছিলে সেইটো তোমাৰ কি কৰিছিলে তেতিয়াহ'লে ৰোল কৰিছিলে এইটো বেলি দিছিলে বেলি একেবাৰে ফ্লেট কৰি দিছিলে চেপেটা কৰি দিছিলে একেবাৰে এণ্ড baked it thin as a wafer আৰু তাৰপিছতে সেইটো তোমাৰ ভাজি পেলাইছিলে ইমান ক্ষীণকৈ ভাজিছিলে দেখাত কেনেকুৱা যেন লাগিছিলে এইটো এটা ৱেফাৰ মিনছ অ থিন পিচ অফ চামথিং কিবা এটা বস্তুৰ একেবাৰে ক্ষীণ যিটো অংশ হয় সেই ক্ষীণ যিটো টুকুৰা হয় সেইটোক আমি কি বুলি কওঁ তেতিয়াহ'লে ৱেফাৰ গতিকে এইটো একেবাৰে তোমাৰ পাতলকৈ এটা ৰুটি বনাই দিছিলে পাতলকৈ এটা কেক বনাই দিছিলে বাট she couldn't part with that কিন্তু ইমান সৰুকৈ বনোৱাৰ পাছতো কি কৰিব পৰা নাছিলে তেতিয়াহ'লে she couldn't part with that সেইটোৰ পৰা কিন্তু part with হ'ব পৰা নাছিলে এইটো part with তোমালোকে এইটো মনত ৰাখিবা ফ্ৰেঞ্চ চেণ্টেন্সত তোমালোকে পাবা আকৌ part এইটোৰ লগত দুটা হয় এটা হৈছে part from আৰু এটা হৈছে part with এইটো তোমাৰ সদায় কি হয় part from আমি person যেতিয়া আমি পাৰ্চনৰ পৰা part হওঁ তেতিয়াহ'লে part from হয় আৰু withটো কেতিয়া হ'ব থিং কিবা এটা বস্তুৰ লগত যেতিয়া আমি পৃথক হওঁ তেতিয়াহ'লে এইটোৰ লগত part with হয় part with that means that কেকটোৰ কথা কৈছে এইটো এটা বস্তু হয় আৰু part from টো তোমাৰ পাৰ্চনৰ ক্ষেত্ৰত হয় we cannot part from our parents আমাৰ পাৰ্চন হয় গতিকে এই মানুহৰ পৰা যেতিয়া আমি পৃথক হ'ম তেতিয়া সদায় কি হয় part from হয় বস্তুৰ পৰা পৃথক হ'লে কি হয় part with হয় সেইটো কথা লগতে জানিছোঁ এতিয়া এই লেডিগৰাকী তাই কি কৰিব পৰা নাছিলে তেতিয়াহ'লে সেই ইমান সৰুকৈ বনোৱা যিটো তোমাৰ কেক আছিলে সেই কেকটোৰ সতেও কিন্তু তাই কি হ'ব পৰা নাছিলে তেতিয়াহ'লে পৃথক হ'ব পৰা নাছিল মানে সেই কেকটো চেইণ্ট পিটাৰক দিব পৰা নাছিলে এইটো আমাক কি বুজাইছিলে ইট ছিগনিফাইজ হাউ চেলফিছ দ্য লেডি ৱাজ যে এতিয়া তোমাৰ আমাক কি ছিগনিফাইড কৰিছে তেতিয়াহ'লে যে সেই মহিলাগৰাকী কিমান বেছি লুভিয়া আছিলে কিমান চেলফিছ আছিলে চেইণ্ট পিটাৰ ইমান ভোকত আহিছিলে ভোকত আহি তেওঁ এটা কেক বিচাৰিছিলে তাৰ মাজৰ পৰা কিন্তু তাই কেক এটা দিব পৰা নাছিলে গতিকে তাই চেলফিছ হৈছিলে
গ্ৰিডি ৱমেন আছিলে গতিকে তাইৰ সেই যিটো গ্ৰিডি নেচাৰ হয় সেই গ্ৰিডি নেচাৰটোক ইয়াত কবিয়ে ডেপিক কৰি দেখুৱাইছে চ' নেক্সট ষ্টেণ্ডাৰ্ডলৈ যাওঁ আমি For she said, my cakes that seem too small when I eat of them myself are yet too large to give away. So she put them on the shelf. So for she said, তাই যে পাৰ্ট উইথ হ'ব পৰা নাছিলে তাৰ বাবে তাই এটা কথা কৈছিলে তাই কিন্তু তাৰ এটা অপিনিয়ন দিছিলে কিয়নো তাই পাৰ্ট উইথ হ'ব পৰা নাছিলে কিয়নো সেইটোৰ পৰা পৃথক হ'ব পৰা নাছিলে বা কিয়নো তাই সেইটো চেইণ্ট পিটাৰ দিব পৰা নাছিলে why was she not able to part with those cakes সেই cakes বিলাকৰ পৰা তাই কিয় পাৰ্ট উইথ হ'ব পৰা নাছিলে সেইটো তোমাৰ এটা ৰিজন দিছে ইয়াত কিয় কি বুলি ৰিজন দিছে চাবা এতিয়া for she said তাই যিহেতু কৈছিলে my cakes that seem too small when I eat of them myself are yet too large to give away. So when I eat my cakes by myself, they all looked very small. So মই যেতিয়া নিজে নিজে খাওঁ কেক বিলাক মই নিজে খোৱাৰ সময়ত কি হয় কেক বিলাক দেখাত কেনেকুৱা লাগে একেবাৰে সৰু যেন লাগে মানে too small. They look so small. ইমান সৰু যেন দেখা পোৱা যায় যে মই এইটো খাবলেই নাই are yet too large to give it. তথাপিতো যেতিয়া মই এইটো বেলেগক দিয়াৰ কথা আহিল তেতিয়া তোমাৰ কি হৈ যায় ইয়াত দেখাত বহুত বেছি ডাঙৰ যেন লাগে ইমান ডাঙৰ লাগে যেন মই এইটো বেলেগ কাকো দিব নোৱাৰো এইটোক মই গিভ এৱে কৰিব নোৱাৰো ডিষ্ট্ৰিবিউট কৰিব নোৱাৰো মানে তাই কিমান লোভিয়া হয় সেইটো দেখুৱাইছে যে নিজে খাওঁতে সৰু হৈ থাকে নিজে খাওঁতে কেককেইটা সৰু সৰু লাগে কিন্তু যেতিয়া বেলেগক দিয়াৰ কথা আহিছে কাৰোবাক যদি কেক তাই ষ্ট'ৰ অফ কেকছ যিটো আছিলে তাৰ পৰা যদি এটা কেক দিব লগা হয় বেলেগক সেই কেকটো দেখাত কেনেকুৱা যেন লাগে too large to give away. এইটো ইমান বেছি ডাঙৰ যেন দেখা পোৱা যায় যে এইটো কেতিয়াও গিভ এৱে কৰিব নোৱাৰে so she put them on the shelf যিহেতু তাই দিব নোৱাৰিলে গতিকে তাই কি কৰিলে গোটেই কেকখিনি তাই শ্বেল্ফৰ ভিতৰত ভৰাই দিলে সেই শ্বেল্ফটোৰ ভিতৰত তাই গোটেইখিনি ৰাখি হ'ল বুজি পাইছা তোমালোকে নিশ্চয় এতিয়া আমি আকৌ নেক্সট ষ্টেণ্ডাৰ্ড চাওঁ ইয়াৰ next sentence চোৱা Then good Saint Peter grew angry, for he was hungry and faint, and surely such a woman was enough to provoke a saint. Then good Saint Peter grew angry. So when the lady could not part with her cakes, it made Saint Peter angry. যেতিয়া মহিলাগৰাকীয়ে তাইৰ কেকছ বিলাকৰ পৰা পাৰ্ট উইথ কৰিব নোৱাৰিলে সেই কেক বিলাকৰ মাজৰ পৰা এটা কেক চেইণ্ট পিটাৰক দিব নোৱাৰিলে নোৱাৰাত চেইণ্ট পিটাৰ কি হৈ গ'ল তেতিয়াহ'লে হি বিকেম ভেৰি এংগ্ৰি তেওঁৰ যথেষ্ট খং উঠি গৈছিলে চেইণ্ট পিটাৰ গ্ৰিউ এংগ্ৰি এতিয়া চেইণ্ট পিটাৰ কোন হয় ন তোমালোকৰ পইণ্টটোৰ শেষত দিয়া আছে তাত চালেও দেখিবা এজন এপ'ষ্টল আছিলে এপ'ষ্টল অফ জিছাছ ক্ৰাইষ্ট ইয়াত আমি লিখিম এতিয়া an apostle of Christ সেইটো তোমালোকে পইণ্টত চালেও দেখিবা শেষত দিয়া আছে তোমালোকৰ মিনিংটো এতিয়া যীশু খ্ৰীষ্ট তেওঁ তোমাৰ কি কৰিছিলে খ্ৰীষ্টিয়ান ধৰ্মটো প্ৰৱৰ্তন কৰিছিলে হয় ন গতিকে সেই খ্ৰীষ্টিয়ান ধৰ্মটো প্ৰৱৰ্তন কৰাৰ পাছত তেওঁৰ কেইজনমান অনুগামী বা কেইজনমান শিষ্য আছিলে যিসকলে এইটো তোমাৰ কণ্টিনিউ কৰিছিলে পিছত তেওঁৰ মৃত্যুৰ পাছত এইটো আগুৱাই লৈ গৈছিলে তাৰ মাজৰ এজন আছিলে চেইণ্ট পিটাৰ এতিয়া এজন চেইণ্ট আছিলে চেইণ্ট বুলি ক'লে আমি বুজি পাওঁ যিবিলাক মংক হয় বা যিবিলাক সন্যাসী হয় তেওঁলোকক চেইণ্ট বুলি কোৱা হয় এই চেইণ্টবিলাক সাধাৰণতে কি হয় তেওঁলোক খং ৰাগ এইবিলাকৰ পৰা আঁতৰত থাকে কিন্তু সদায় তেওঁলোকৰ যিকেইটা শাৰীৰিক ৰিপু আছে এইকেইটা দমন কৰিব পাৰে কিন্তু ইয়াত তোমাৰ কি হৈছিলে শাৰীৰিক ৰিপুৰ মাজত আমি এটা পাইছোঁ ক্ৰোধটো আছে কাম ক্ৰোধ লোভ মোহ সেইকেইটা যেতিয়া এজন চেইণ্ট হয় কোনো এজন ব্যক্তি যেতিয়া চেইণ্ট হয় তেতিয়া তেওঁলোকৰ সেই চাৰিটা শত্ৰু নাথাকে কিন্তু সেইকেইটাৰ পৰা তেওঁলোক সদায় আঁতৰত থাকিব পাৰে কিন্তু ইয়াত চাবা এতিয়া এই মহিলাগৰাকীয়ে তেওঁৰ গ্ৰিডি নেচাৰ যিটো আছিলে এইটো এনেকুৱা ধৰণে এটা চেইণ্ট পিটাৰৰ আগত প্ৰকাশ কৰি দেখুৱাইছিলে
যাৰ বাবে Saint Peter-ৰ দৰে এজন ব্যক্তিৰ খং উঠি গৈছিল. He became very angry, for he was hungry and faint. Why was he so angry? তেওঁ কিয় ইমান খং উঠিছিল তেতিয়ালে? Because he was very hungry and he was tired, faint. যিহেতু তেওঁ গোটেই দিনটো ভ্ৰমণ কৰি ফুৰিছিলে, দিনৰ দিনটো ভ্ৰমণ কৰাৰ পাছত তোমাৰ কি হৈছিলে? তেওঁৰ যথেষ্ট ভোক লাগিছিল আৰু তেওঁ ফেইণ্ট হৈ গৈছিলে, ক্লান্ত হৈ পৰিছিলে, ভাগৰুৱা হৈ পৰিছিলে. And surely such a woman was enough to provoke a saint. আৰু নিশ্চিতকৈ কি আছিল? এনেকুৱা এগৰাকী মহিলা, সেই মহিলাগৰাকীয়ে এগৰাকী চেইণ্টক বা এগৰাকী সন্ন্যাসীক provoke means to make angry, কাৰোবাক খং উঠোৱা. খং উঠাবৰ কাৰণে যথেষ্ট আছিলে বুলি কৈছে. কোনোবা এজন চেইণ্টৰ যদি খং উঠাব বিচাৰে, তেওঁৰ দৰে এগৰাকী মহিলা, ইমান লোভীয়া মহিলা এগৰাকী যথেষ্ট আছিলে. কাৰণ চেইণ্ট যিসকল হয় তেওঁলোক সেই লোভ, মোহ, কাম, ক্ৰোধ এইবিলাকৰ পৰা দূৰত থাকে, সদায় আঁতৰতে থাকে. তেওঁলোকৰ লোভ নাই. কিন্তু এই মহিলাগৰাকীৰ কি আছিলে? যথেষ্ট বেছি লোভ আছিলে. গতিকে তাইৰ লোভীয়া স্বভাৱটোৰ বাবে Saint Peter-ক খং উঠিছিলে. গতিকে এই মহিলাগৰাকীয়ে Saint Peter-ক খং উঠাবৰ কাৰণে যথেষ্ট আছিলে বুলি কৈছে. গতিকে তেওঁৰ সেইকাৰণে খং উঠিছিলে. হ'ল? So next stanza চাবা এতিয়া. And he said, you are far too selfish to dwell in a human form, to have both food and shelter, and fire to keep you warm. And he said, আৰু তেতিয়া তেওঁ কৈছিলে, Saint Peter এই মহিলাগৰাকীক কৈছিলে, and he said, you are far too selfish. তুমি ইমান বেছি selfish হোৱা. You are far too selfish. You are so selfish. Or you are far so selfish. তুমি ইমান বেছি স্বাৰ্থপৰ হোৱা. To dwell in a human form, that you cannot live as a human being. তুমি কেতিয়াও কি কৰিব নোৱাৰা? এটা হিউমেন ফৰ্মত তুমি ডুৱেল কৰিব নোৱাৰা. As a human, in a human form means as a human being. তুমি মানুহ হিচাপে কেতিয়াও কি কৰিব নোৱাৰা? ডুৱেল কৰিব নোৱাৰা. ডুৱেল means to live, বসবাস কৰা. তুমি কেতিয়াও মানুহ হিচাপে বসবাস কৰিব নোৱাৰা. কিন্তু as a human being we should not possess such kind of selfish nature in our heart. আমি আমাৰ অন্তৰত ইমান বেছি selfish nature যিটো হয় সেইটোক আমি আমাৰ অন্তৰত কেতিয়াও ৰাখিব নালাগে যদি আমি মানুহ হিচাপে বসবাস কৰোঁ. মানুহ হিচাপে বসবাস কৰিলে এইখিনি বস্তু থাকিব কেতিয়াও নালাগে. যিহেতু তোমাৰ আছে, you have that selfish nature in your heart. তোমাৰ অন্তৰত সেই selfish natureটো আছে. কিন্তু গতিকে you are not eligible to live as a human being. তুমি হিউমেন বিং হিচাপে বসবাস কৰিবৰ কাৰণে কিন্তু এলিজিবল নোহোৱা, তুমি যোগ্য নোহোৱা. গতিকে তুমি হিউমেন ফৰ্মত কেতিয়াও বসবাস কৰিব নোৱাৰা. To have both food and shelter, because you are too selfish or you are so selfish that you should not have get those food and shelter for you. তুমি নিজৰ বাবে তোমাৰ ফুড আৰু শেল্টাৰ পোৱাটো কিন্তু উচিত নহয়. যিহেতু তুমি যথেষ্ট বেছি চেলফিছ হয়. ইমান চেলফিছ হোৱাৰ পাছত তুমি মানুহ হিচাপে বসবাস কৰিবৰ কাৰণে যোগ্য নহয়. ঠিক একেধৰণে তুমি খাদ্য আৰু আশ্ৰয় এই দুটা বস্তু কিন্তু তুমি মানুহে যেনেধৰণে পাইছে তেনেধৰণে পোৱাটো উচিত নহয়. তুমি তেনেধৰণে পাব নোৱাৰা কেতিয়া. And fire to keep you warm. আৰু কি পাব নালাগে তেতিয়াহ'লে? You should not get that fire through which you can keep yourself warm. যে তুমি সেই ফায়াৰটো পাব নালাগে, তুমি সেই জুইকুৰাও পাব নালাগে, যিকুৰা জুয়ে তোমাক নিজক তুমি সদায় উমাল কৰি ৰাখা, ৱাৰ্ম কৰি ৰাখা. এই গোটেই বস্তুকেইটা তুমি কিন্তু পোৱাৰ যোগ্যতা তোমাৰ নাই. বিকজ ইউ আৰ ভেৰি মাছ চেলফিছ ৱমেন. তুমি যথেষ্ট বেছি চেলফিছ ৱমেন হোৱা. গতিকে তুমি এই বস্তুকেইটা পাব নালাগে, এইকেইটা পোৱাৰ তোমাৰ যোগ্যতা নাই. চ' নেক্সট ষ্টেঞ্জাটো চাবা এতিয়া. Now you shall build as the birds do, and shall get your scanty food by boring and boring and boring all day in the hard dry wood. Then now you shall build as the birds do. So here good Saint Peter gave a curse to the lady. সেই মহিলাগৰাকীক এটা অভিশাপ দিছিলে. তেওঁ এজন চেইণ্ট আছিলে, তেওঁৰ সিমানটো পাৱাৰ আছে. গতিকে তেওঁ নিজৰ পাৱাৰটোৰ জৰিয়তে মানুহগৰাকীক কি দিলে? এটা অভিশাপ দিলে. অভিশাপটো কি বুলিলে চোৱা? নাও ইউ শ্বেল বিল্ড. তুমি এটা কি কৰিব লাগিব?
you shall build, তুমি সাজিব লাগিব, as the birds do. যেহেতু তুমি shelter পোৱাৰ যোগ্য নহয়, গতিকে তুমি নতুনকৈ আকৌ কি কৰিব লাগিব, তোমাৰ নিজৰ কাৰণে shelter বনাই ল'ব লাগিব। তোমাৰ shelterটো কেনেকুৱাকৈ বনাব লাগিব তুমি, as the birds do, চৰাইবিলাকে যেনেকৈ বনায়, মানে তুমি কি হ'ব লাগিব, এটা চৰাইলৈ পৰিৱৰ্তন হ'ব লাগিব। যে তুমি তোমাৰ নিজৰ shelter নিজে বনাই ল'ব লাগিব, যেনেধৰণে চৰাইবিলাকে বনায়। and shall get your scanty food, আৰু তুমি তোমাৰ সেই যিটো scanty means insufficient in amount or insufficient in quantity, মই কাষত লিখি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে, যে তোমাৰ যিটো scanty food আছে, তোমাৰ যিটো insufficient amount of food হয়, সেই ফুডটো তুমি লাভ কৰিবা, সেই খাদ্যখিনি তুমি লাভ কৰিবা। কেনেধৰণে লাভ কৰিবা, বাই বৰিং এণ্ড বৰিং এণ্ড বৰিং। বৰিং মিনছ সাধাৰণতে আমি যদি এডজেক্টিভ হিচাপে ইউজ কৰোঁ বৰিংটো, তেতিয়া আমাৰ এইটো কি হয়, টিডিয়াছ আৰু মনোটোনাছ হয়, বিৰক্তিকৰ হয়। যদি আমি ভাৰ্ব হিচাপে ইউজ কৰোঁ বৰ কৰা মানে তোমাৰ কি হয়, মেক এ হোল বাই ডিগিং। মই ইয়াত লিখি দিছিলোঁ মেকিং হোল বাই ডিগিং। তুমি কি কৰিব লাগিব, তেতিয়া তুমি ফুটিব লাগিব বা তুমি সেইটো খান্দিবগৈ লাগিব, খান্দি ফুটা এটা উলিয়াবগৈ লাগিব, তেতিয়াহে তুমি তোমাৰ খাদ্যটো পাবা। কিন্তু তোমাৰ অকণমান যে সামান্য খাদ্য হ'ব, সেই খাদ্যকণৰ কাৰণে তুমি কি কৰিব লাগিব, এতিয়া তুমি হোল বনাবগৈ লাগিব, তুমি খান্দি পেলাই ফুটা এটা বনাব লাগিব। ক'ত খান্দিবাগে তুমি, অল ডে, গোটেই দিন ধৰি খান্দি থাকিব লাগিব। ক'ত, ইন দ্য হাৰ্ড ড্ৰাই উড, যে যিবিলাক হাৰ্ড আৰু ড্ৰাই উড আছে, টান আৰু যিবিলাক শুকান কাঠ আছে, সেই টান আৰু শুকান কাঠবিলাকত তোমাৰ ঠোঁটেৰে তুমি কি কৰিবাগে, তুমি তাত এটা ফুটা বনাব লাগিব, হোল এটা ক্ৰিয়েট কৰিব লাগিব, আৰু সেই হোলটোৰ পৰা তুমি কি কৰিবা, তোমাৰ কাৰণে যিটো স্কান্টি ফুড হয়, ইনচাফিচিয়েণ্ট এমাউণ্ট অফ ফুড যিটো আছে, একেবাৰে সামান্যতম যিকণ খাদ্য, সেই খাদ্যকণ তুমি পাবা। আজি তোমাৰ খাদ্য আছে আৰু মোক সামান্য অকণমান খাদ্য তোমাৰ খাদ্যবিলাকৰ মাজৰ পৰা দিবলৈ তুমি অসুবিধা পাইছা, কিন্তু তোমাক মই আজি এটা অভিশাপ দিছোঁ যে তুমি তোমাৰ গোটেই জীৱন চোৱাত তুমি কি কৰিব লাগিব, তোমাৰ নিজৰ সামান্য খাদ্য অকণমানৰ বাবে তুমি গোটেই দিন ধৰি শুকান সেই টান কাঠবিলাকত গৈ পেলাই তুমি কি কৰিব লাগিব, সেই গছবিলাকত গৈ তুমি ফুটা উলিয়াব লাগিব, বৰিং কৰিবগৈ লাগিব, তাত তুমি খান্দি পেলাই ফুটা উলিয়াব লাগিব, তাৰ পৰা খাদ্যটো তুমি পাবা। চ' আমি আজি ইমানলৈকে পঢ়িম, নেক্সট ক্লাছত বা নেক্সট ভিডিঅ'টোত আমি বাকী চোৱা আকৌ এবাৰ পঢ়িম। ঠিক আছে ষ্টুডেণ্টছ, চ' থেংক ইউ।